হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ ৰিজাল্ট হয় 2024 সেই ৰিজাল্টটো কেতিয়া দিব তাক লৈ বহুতে চিন্তাত পৰি আছে। চ' আজি এই ভিডিঅ'ত তোমালোকে জানিব পাৰিবা যে তোমালোকৰ ৰিজাল্টটো কেতিয়া দিব। তোমালোকে চাব পাৰিছা স্ক্ৰীনত এক্সাম ডেট, তোমালোকে 12 তাৰিখত এক্সাম দিছা। ফাৰ্ষ্ট এক্সাম ইংলিছ আছিল তোমালোকৰ, ঠিক আছে, আৰু 13 মাৰ্চলৈ চলিছিল তোমালোকৰ এক্সামটো। তোমালোকে তাৰ তলত চোৱা ৰিজাল্ট ডেট এপ্ৰিল মাহত তোমালোকৰ দিবই, ৰিজাল্ট এক্সপেক্টেড হৈ আছে। এইটো তোমালোকৰ এপ্ৰিল মাহত দিবই। আজি হ'ল 20 তাৰিখ আৰু 10 দিনৰ ভিতৰত তোমালোকে এক্সাম কি ৰিজাল্টটো পাবা। তোমালোকে চোৱা ৰিজাল্টটো অনলাইনত চাব লাগিব আৰু অফিচিয়েল ৱেবছাইট দুটা দিয়া আছে, এই দুটা তোমালোকে লিখি ল'বা, কিয়নো এই দুটাৰ পৰাই তোমালোকৰ মানে ৰিজাল্টটো চাব পাৰিবা। আৰু নেক্সট ভিডিঅ'ত মই কৈ দিম যে কোনটো তাৰিখত তোমালোকৰ ৰিজাল্টটো দিব। চ' সেইটো পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।